মই কিন্তু সৰুৰ পৰা শুনি আহিছিলো যে কষ্ট ফল মিঠা কিন্তু আজি যেটো ভিডিও দেখা পাই কিন্তু মোৰ সন্দেহ হৈছে বন্ধুসকল অসমত যিবিলাক ডাঙৰ ডাঙৰ সম্পদ আছিল আমি যাক লৈ সকলোৱে গৌৰৱ কৰিছিলো কিন্তু হেয়া সম্পদবিলাক আমাৰ অসমৰ হৈ থকা নাই হেয়া বৰ্তমান সম্পদবিলাক হৈছে বহিৰাগতৰ কিন্তু অসমত যিটো সম্পদ বৰ্তমান আছিল হেয়াও কিন্তু ডুবিলে কাৰণ যিসকলে খেতি কৰিছিলে বৰ বেয়াকে ভুগিলে কেলা পাতের রেট নাকি ৭০,০০০ টাকা অকল দরবের দাম হয়ে গেল পাতের রেট কেলা কোয়ালিটি পাত দিছে ১৫ টাকা কাট কেলা সব গাছ কাট করাতে গুজা মেও সব গুজা বন্ধুসকল বহুতে ভাবে যে যিসকলে চাহ খেতি কৰে তেওঁলোকে অকল পুলিটো ৰোৱাৰ পিছত পানী অকণমান ঢালি দিয়ে তাৰপিছত চাহ গছ হৈ যায় কিন্তু নহয় যিদৰে এজনী মাইকী মানুহে নিজৰ সন্তানটোক ডাঙৰ দীঘল কৰোঁতে যিমানখিনি কষ্ট কৰে ঠিক সেইদৰে যিসকলে চাহ খেতি কৰে সেইসকলে পুলিটো ৰোৱাৰ পিছত যিখিনি দিবলগীয়া বস্তু যিখিনি তাত লাগতিয়াল বস্তু সেইখিনি দিয়াৰ পিছত এজোপা চাহ গছ হয় তাৰ বিনিময়ত তেওঁলোকে চাহপাতখিনি পায় আৰু তাৰপিছত তেওঁলোকৰ উপাৰ্জন এটা ৰাস্তা খোল খায় কিন্তু বৰ্তমান যি দেখা পাই বহুত বেয়া লাগিছে কাৰণ অসমৰ চাহপাত যাক লৈ আমি সকলোৱে গৌৰৱ কৰোঁ কিন্তু এতিয়া বৰ্তমান অসমত চাহপাতৰ মূল্য নাইকিয়া হৈছে বুঝা গেল ওই মার কেলা কাট সব কাট মোর বাগান সব উজড়াই দে তোরা কেলা কি খাবি কত পয়সা লিবে কাট জিন্দগি আর বাগান নাই লাগাবো কেলা 1 কোটি টাকা ধার আছে 1 কোটি টাকা পাতের ধার আছে কেলা ভেনি কাট তো ও দেখি যা 1 কোটি টাকা ধার আছে কেলা আর পাতের দাম কোয়ালিটি পাত কেলা 16 টাকা কিরকম মানে কাট সব কাট গুছা ওই কাট কেলা সব গুছা বন্ধুসকল যোৱাকালি যেতিয়া মই এই ভিডিঅ'টো দেখা পোৱাৰ পিছত ভাবিলোঁ যেতিয়া মইতো দেখা পালোঁৱেই লগতে আপোনালোককো দেখুৱাবলৈ অকণ চেষ্টা কৰিলোঁ আৰু ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যি কৰে লাইকটো কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম।